মই বৰ্ণালী আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ। মই আজি আকৌ আপোনালোকক এটা দাঁতৰ সমস্যা দেখুৱাইছোঁ। চাওকচোন, অকমানটো দাঁতকেইটা ইমান বেয়া হৈ গৈছে, কিন্তু মাক দেউতাকে অকল জৰা পোকা কৰি ল'ৰাটোৰ দাঁতকেইটা কি অৱস্থা কৰি পেলালে আপোনালোকে নেদেখিলে বিশ্বাস কৰিব নোৱাৰে। মানে ল'ৰাটোৱে এনেকুৱা হৈ গ'ল, খাব নোৱাৰি। মানে যেতিয়া ভিটামিন তাৰ ডেফিচিয়েঞ্চি হৈছে তেতিয়াহে মাক দেউতাকে মানে ল'ৰাটো কেলে খাব নোৱাৰা হৈছে, নাখায় ল'ৰা বিচনাৰ পৰা উঠিব নোৱাৰা নিচিনা হৈ গৈছে। ভাবকচোন কেনেকুৱা এটা দাঁতৰ অৱস্থা। মানে আপোনালোকে দেখিলে ক'ব। মই আপোনালোকক কাটৰ অনুৰোধ কৰিছোঁ, আপোনালোকে যদি ল'ৰা ছোৱালীৰ দাঁতত কিবা ৰং দেখে, অপ্ৰাকৃতিক ৰং দেখে, আপোনালোকে অনুগ্ৰহ কৰি চিকিৎসকৰ ওচৰলৈ আনক। অকণমানিকেইটাই যদি ভালকৈ খোৱা বোৱা নকৰে, সিহঁতি দেখোন সুস্থ হৈয়ে নাথাকিব। কেনেকৈ বাৰু সিহঁতি ভাল এটা শিক্ষা গ্ৰহণৰ হওক বা খেলা ধূলাতে হওক ভাল এটা ৰিজাল্ট কৰিব পাৰিব। উঠখন তললৈ কৰি দিয়ক।